ভাবে বহুত বেছি কষ্টকৰ পৰিস্থিতিত ভুগি আছে। দুৰ্গা পূজা আহিব, কিবা পূজা আহিব, কিবা উৎসৱ আহিব, মানুহে পাহৰি নাযায়। আৰু কোনখিনি মানুহে আৱেগ লয় কওকচোন? জুবিন গাৰ্গক ভাল পোৱা সেই দুখীয়া, সেই নিচলা, সেই অসমীয়া মানুহখিনিতো আগবাঢ়ি আহিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত একেলগে আমি আন্দোলন কৰা সৰুতে অসমক বাৰে বাৰে ভাঙি ভাঙি অসমৰ জনসাধাৰণ এই যুৱচামক বাৰে বাৰে কিয় আগবাঢ়ি যাব লাগে? সকলোৱে যুঁজি আছে ন, এটা আইন আছে আৰু আপুনিও জানে চকুৰ আগত জল জল পট পট হৈ আছে কোন দুখী, আৰু তেওঁলোকক কিয় ধৰিব পৰা নাই? সেইটোৱে মোৰ আটাইতকৈ বেয়া লগা। আজি 10 দিন, 10ৰ পিছত আজি 11 দিন আমি দিল্লীত চিঞৰিছোঁ, অমুকত চিঞৰিছে, বাহিৰত চিঞৰিছে, কিয় অসমীয়া ল'ৰা বাৰে বাৰে আমি কিমান ছেক্ৰিফাইচ কৰিম কওকচোন? এটা চিষ্টেম আছে, চিষ্টেমৰ মাজেৰে কিয় যোৱা নাই? আৰু আপোনালোকে ভাবিছে নেকি কোনোবাই যদি পানিছমেণ্টৰ পৰা হাৰি হৈছে? নহয়, প্ৰকৃতিয়ে কিন্তু পানিছমেণ্ট দিয়ে। মই ধাৰ্মিক ৰাস্তাৰে গৈ আছোঁ, সদায় আমি ধৰ্মৰ ক্ষেত্ৰত কথা কওঁ, কিন্তু মই আজি সকলোকে মই আহ্বান জনাইছোঁ, যিমান আমি নিজকে লুকুৱাও নহয়, আমাৰ নিজৰ মুখা এদিন আগত আহিবই। যদি পানিছমেণ্টৰ পৰা কোনোবা হাৰি গৈছে, প্ৰকৃতিয়ে কিন্তু কোনেও নেৰে, কিন্তু পানিছমেণ্ট দিবই এদিন। বহুত টকাৰ কাৰণে যদি আজি সেই দুজন মানে মই নাম ল'ব বেয়া লাগে, কাৰণ বেয়া নামো যদি মুখত আহে, কয় নহয় সেই বেয়াৰ এটা চকুৰ আগত ভাহি উঠে সেই স্বৰূপ। সেই দুজন মানুহক এইকাৰণে কৈছোঁ, অসমৰ এই ছোৱালীবোৰক, ল'ৰা ছোৱালীবিলাকক লৈ যে ৰাজনীতিৰ নামত বা সংস্কৃতিৰ নামত যে এইবিলাক কৰি আছে, সেইবোৰ কিন্তু এদিন তাৰে প্ৰমাণ পাবই, আৰু তাৰে হিচাপ প্ৰকৃতিয়ে দিব। এজন নেদেখা এজনে ওপৰৰ পৰা দিবই, মই কৈছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কাটৰে অনুৰোধ জনাইছোঁ, আপুনি যেতিয়া কংগ্ৰেছ আছিল, মই ঈশ্বৰ সেৱা কৰিছিলোঁ। হিমন্ত বিশ্ব শৰ্মা আমাৰ একেলগে আমি ডাঙৰ হোৱা, আন্দোলন কৰা সৰুতে, তেওঁ আহক বিজেপিত জইন কৰক। তাৰপিছত অসমৰ উন্নতি হৈছে, কিন্তু মানসিক উৎকৰ্ষ কেতিয়া হ'ব? এই বেলেগৰ টকা খোৱা, বেলেগৰ পৰা কিমান 10টা বহুত গোটেই নিজৰ বংশৰ কাৰণে কৰি যোৱা, কি হ'ব কওকচোন? চকু মুজিলে এই ইহল লীলা। যেনেকৈ জুবিন গাৰ্গ কি পালে কওকচোন? সেই বদমাছ আখৰৰ নামটো ল'ব মই বেয়া পাইছোঁ। সেই ছেক্ৰেটাৰীজনে কি কৰিছে? নিজৰ টকা কৰিলে, একো ভোগ কৰিব নোৱাৰে মানুহে। মই কৈছোঁ নহয়, আপোনালোকে এইবিলাক বন্ধ কৰক, কাটৰে অনুৰোধ জনাইছোঁ। ইয়াৰ ব্যৱস্থা হাতত লওক, যদি ক্ষমতা আছে ক্ষমতাৰ ব্যৱহাৰ কৰক। সঁচে জয় অসম, জয় ভাৰত।